মহানগরীর ফুটেল পানির পাইপ এবার কাকিলিপাড়ার দক্ষিণ গাঁৱত ফুটেল গেমনৰ পাইপ পানীৰে ভৰি পৰিল ৰাজপথ পানী প্ৰৱেশ কৰিলে চৰকাৰী স্কুলত ছাত্ৰ ছাত্ৰীৰ মাজত হাহাকাৰ দক্ষিণ গাঁও কৃষ্ণ মন্দিৰৰ সমীপত থকা দক্ষিণ গাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰৱেশ গেমনৰ পাইপ পাঠদান বন্ধ কৰি ছাত্ৰ ছাত্ৰী ওলাই আহিব লগা হ'ল ৰাজপথত ব্যুৰ ৰিপৰ্ট এতিয়া সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে কি ক'ব আজি আমাৰ এই এতিয়া 11টামান বজাতে ইয়াৰে গেমনৰ পাইপটো ফাটিছে আগতেও ফাটিছিলে ফাটি কেনে পানী বহুত ওলাইছে ওলাই মানে কি হৈছে আমাৰ স্কুলৰ ভিতৰতে এই গেটটো অলপ চাপৰ এই গেটটোৰে পানীবিলাক পুৰা সোমাই স্কুলৰ ভিতৰত ল'ৰা ছোৱালী আমি বিভিন্ন এখন মেলা পাতিছিলোঁ আমি শিশু মেলা তাতে মানে গাৰ্জেনবিলাকো আছিলে একেলগতে তেওঁ তাতে ভিতৰে বস্তুবিলাক একদম পানী সোমাই একদম চোতালখন পুৰা পানী ভৰ্তি হৈ গৈছে তাৰমানে আমি অলপ এইটো কৰ্তৃপক্ষই আগতো হৈছে আৰু এতিয়াও আজিও হৈছে এইটো আৰু পৰৱৰ্তী সময়ত যদি হৈ যায় আমাৰ ক্লাছ চলি থাকোঁতে ডাঙৰ এটা বিপদ হৈ যাব পাৰে ল'ৰা ছোৱালীৰ কাৰণে এইটো এটা মানে কৰ্তৃপক্ষই এইটো অতি সোনকালে ব্যৱস্থা ল'লে আমি ভাল পাম পুনৰ মহানগৰীত ফুটেল পানীৰ পাইপ এবাৰ কাকিলিপাড়াৰ দক্ষিণ গাঁৱত ফুটেল গেমনৰ পাইপ পানীৰে ভৰি পৰিল ৰাজপথ পানী প্ৰৱেশ কৰিলে চৰকাৰী স্কুলত ছাত্ৰ ছাত্ৰীৰ মাজত হাহাকাৰ দক্ষিণ গাঁও কৃষ্ণ মন্দিৰৰ সমীপত থকা দক্ষিণ গাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰৱেশ গেমনৰ পাইপ পাঠদান বন্ধ কৰি ছাত্ৰ ছাত্ৰী ওলাই আহিব লগা হ'ল ৰাজপথত ব্যুৰ ৰিপৰ্ট এতিয়া সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে কি ক'ব আজি আমাৰ এই এতিয়া 11টামান বজাতে ইয়াৰে গেমনৰ পাইপটো ফাটিছে আগতেও ফাটিছিলে ফাটি কেনে পানী বহুত ওলাইছে ওলাই মানে কি হৈছে আমাৰ স্কুলৰ ভিতৰতে এই গেটটো অলপ চাপৰ এই গেটটোৰে পানীবিলাক পুৰা সোমাই স্কুলৰ ভিতৰত ল'ৰা ছোৱালী আমি বিভিন্ন এখন মেলা পাতিছিলোঁ আমি শিশু মেলা তাতে মানে গাৰ্জেনবিলাকো আছিলে একেলগতে তেওঁ তাতে ভিতৰে বস্তুবিলাক একদম পানী সোমাই একদম চোতালখন পুৰা পানী ভৰ্তি হৈ গৈছে তাৰমানে আমি অলপ এইটো কৰ্তৃপক্ষই আগতো হৈছে আৰু এতিয়াও আজিও হৈছে এইটো আৰু পৰৱৰ্তী সময়ত যদি হৈ যায় আমাৰ ক্লাছ চলি থাকোঁতে ডাঙৰ এটা বিপদ হৈ যাব পাৰে ল'ৰা ছোৱালীৰ কাৰণে এইটো এটা মানে কৰ্তৃপক্ষই এইটো অতি সোনকালে ব্যৱস্থা ল'লে আমি ভাল পাম পুনৰ মহানগৰীত ফুটেল পানীৰ পাইপ এবাৰ কাকিলিপাড়াৰ দক্ষিণ গাঁৱত ফুটেল গেমনৰ পাইপ পানীৰে ভৰি পৰিল ৰাজপথ পানী প্ৰৱেশ কৰিলে চৰকাৰী স্কুলত ছাত্ৰ ছাত্ৰীৰ মাজত হাহাকাৰ দক্ষিণ গাঁও কৃষ্ণ মন্দিৰৰ সমীপত থকা দক্ষিণ গাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰৱেশ গেমনৰ পাইপ পাঠদান বন্ধ কৰি ছাত্ৰ ছাত্ৰী ওলাই আহিব লগা হ'ল ৰাজপথত ব্যুৰ ৰিপৰ্ট এতিয়া সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে কি ক'ব আজি আমাৰ এই এতিয়া 11টামান বজাতে ইয়াৰে গেমনৰ পাইপটো ফাটিছে আগতেও ফাটিছিলে ফাটি কেনে পানী বহুত ওলাইছে ওলাই মানে কি হৈছে আমাৰ স্কুলৰ ভিতৰতে এই গেটটো অলপ চাপৰ এই গেটটোৰে পানীবিলাক পুৰা সোমাই স্কুলৰ ভিতৰত ল'ৰা ছোৱালী আমি বিভিন্ন এখন মেলা পাতিছিলোঁ আমি শিশু মেলা তাতে মানে গাৰ্জেনবিলাকো আছিলে একেলগতে তেওঁ তাতে ভিতৰে বস্তুবিলাক একদম পানী সোমাই একদম চোতালখন পুৰা পানী ভৰ্তি হৈ গৈছে তাৰমানে আমি অলপ এইটো কৰ্তৃপক্ষই আগতো হৈছে আৰু এতিয়াও আজিও হৈছে এইটো আৰু পৰৱৰ্তী সময়ত যদি হৈ যায় আমাৰ ক্লাছ চলি থাকোঁতে ডাঙৰ এটা বিপদ হৈ যাব পাৰে ল'ৰা ছোৱালীৰ কাৰণে এইটো এটা মানে কৰ্তৃপক্ষই এইটো অতি সোনকালে ব্যৱস্থা ল'লে আমি ভাল পাম